জল সুন্দৰ থল সুন্দৰ আৰু সুন্দৰ নাৰী এতেকেহে থানৰ নাম ভৈলন্ত সুন্দৰী আলো মা আলো মাই হে গালি তুমি না পারিও মোরে আলো মাই গালি তুমি না পারি মোরে এই যতয় মান মোরে দিয়াসা বারে বারে ভালে আমি হইয়াসু তোরে আলো মা গালি তুমি না পারিও মোরে আলো মা নমস্কাৰ আপোনালোক সকলোকে মই আমাৰ অমৃত সন্ধান অনুষ্ঠানলৈ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে আমাৰ অতি মৰমৰ অতি স্নেহৰ ডিম্বেশ্বৰ মেধি বঙাইগাঁও জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যাপক আছিলে এতিয়া অৱসৰী তেওঁ সুন্দৰদিয়াতেই ঘৰ সত্ৰৰ কাষতে ঘৰ মহাপুৰুষ মাধৱদেৱ জনাই সুন্দৰদিয়া সত্ৰত 14 বছৰ 6 মাহ কাল থাকিছিল আৰু সেই সময়ত তেওঁ কি কৰ্ম কৰিছিল কেনে ধৰণে সুন্দৰদিয়া সমাজ সংস্কৃতি গঠনৰ ক্ষেত্ৰত কাম কৰিছিল এই সকলোবিলাক কথা আমি মেধিৰ লগত আলোচনা কৰিম গতিকে আপোনালোক সকলোৱে নিশ্চয় এইবিলাক কথা নজনা কথা শুনি ভাল পাব গতিকে আমি আলোচনালৈ আগবঢ়াৰ আগতে আমি আকৌ চিনাই কৰিছে এয়া ডিম্বেশ্বৰ মেধি সুন্দৰদিয়া সত্ৰৰ কাষত ঘৰ তেওঁ সংস্কৃতি মানে সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত এগৰাকী ব্যক্তি আৰু তেখেতক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ আজি প্ৰথমতে সুধিব বিচাৰিছোঁ মই সুন্দৰদিয়া নামৰ উৎপত্তিৰ আৰু কি ঐতিহাসিক গুৰুত্ব আছে হয় সুন্দৰদিয়া বৰ্তমান এখন ৰাজগাঁও সুন্দৰদিয়া নামটোৰ এটা ঐতিহাসিক তাৎপৰ্য আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ইয়ালৈ অহাৰ আগতেই সুন্দৰদিয়া নামটোৰ এটা অস্তিত্ব আছিলে যে আমি কথা কৰিছোঁ মুস্কৰিত মতে পাওঁ যে জল সুন্দৰ থল সুন্দৰ বালি সুন্দৰ আৰু সুন্দৰ নাৰী অৰ্থাৎ ইয়াৰ জল থল বালি এইখিনি সুন্দৰ হোৱাৰ উপৰিও ইয়াৰ এটা ঐতিহাসিক তথ্য এটা আমি পাওঁ গুৰুচৰিতৰ পৰা যেতিয়া সত্যভামাৰ সৈতে নৰকক বধ কৰি 16,000 গোপিনীক উদ্ধাৰ কৰি শ্ৰীকৃষ্ণই দ্বাৰকালৈ লৈ গৈছিল তেতিয়া তাৰ পৰা 3জনী ইয়াতে ৰৈ গ'ল তাৰ পৰাহে সুন্দৰী নাৰী হ'ল আৰু সেই কাৰণে এটা আমাৰ সত্ৰত মৌখিক চৰিত্ৰত প্ৰবাদ আছে জল সুন্দৰ থল সুন্দৰ আৰু সুন্দৰ নাৰী এতেকেহে থানৰ নাম ভৈলন্ত সুন্দৰী সুন্দৰ ঐতিহাসিক এটা আমাৰ এটা কামৰূপী ভাষাত দিয়া মানে চৰ বা চাপৰি গতিকে সেই ফালৰ পৰাও সুন্দৰ দিয়া আৰু আমি ঐতিহাসিক সুন্দৰী হিচাপত নাছিলে আছিল সুন্দৰা বুলি আছিলে সুন্দৰাৰ পৰাই কালক্ৰমত সুন্দৰী দিয়া নামটো হৈ পৰিল দিয়া মানে বালিচাপৰি বা চৰ বুজায় গতিকে সুন্দৰী দিয়া চৰ আছিল তাতে নদী তদী এইবিলাক আছিলে ভৌগোলিক সেই সময়ৰ যিটো পৰিস্থিতি আছিলে মাধৱদেৱে কেনেকে আহিল সুন্দৰীলৈ আৰু ক'ত থিতাপি লৈছিলে মহাপুৰুষ মাধৱ আপোনালোকে জানে যে মহাপুৰুষ মাধৱদেৱ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যেতিয়া শ্ৰীমন্ত শংকৰদেৱ মই চমুকৈ কৈছোঁ গণককুছি পাটবাউসীত আছিলে তেতিয়া মহাপুৰুষ মাধৱদেৱ গণককুছিত আছিলে গণককুছিৰ পৰা তেখেতে শংকৰদেৱৰ খা খবৰ লৈছিল সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হ'ল মাধৱদেৱ কিন্তু গণককুছিতে ৰৈ গ'ল আৰু মাধৱদেৱৰ সুযোগ্যা পত্নী আই কালিন্দী পাটবাউসীত ৰৈ গ'ল এই পাটবাউসী আৰু গণককুছিৰ এনে এই দুয়ো ঠাইৰ মাজত অহা যোৱাকৈ মাধৱদেৱে আই গোসাঁনীৰ এটা মানে খা খবৰ লৈছিল কিন্তু বিভিন্ন ধৰণৰ মানুহে গুৰুজন সম্পৰ্কে কিছু
অকৰ্থনা কৰাত গুৰুজনে মনৰ দুখতে সেই ঠাই এৰি উজনিলৈ যাব খুজিছিল তেতিয়া গুৰুপত্নী কালিন্দীয়ে মহাপুৰুষ মাধৱদেৱক কৈছিল যে তুমি উজনিলৈ গ'লে মই তোমাক নাপাম মোৰ আপোন মানুহ নাথাকিব তুমি সুন্দৰীলৈ যোৱা ইয়াতে কিন্তু এটা কথা আছে সুন্দৰীলৈ যাবলৈ কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে মাধৱদেৱক বাধা দিছিলে আগতেই বাধা দিছিলে এই লুইতৰ বালিচাপৰিৰে এনেকে যেতিয়া বৰপেটালৈ আহে মাধৱদেৱৰ লগত আছিলে সেই ঠাইত শংকৰদেৱ আছিল লগত মাধৱদেৱৰ লগত সেই ঠাইত মানে মাধৱদেৱে এই দিয়া বা ঈশ্বৰ বালিচাপৰি দেখি নাও ৰাখিবলৈ খোজাত শংকৰদেৱে বাধা দিছিল যে এই ঠাইখন ভাল ঠাই নহয় তাৰ ওচৰৰ মানুহ সুধি জানিছিল যে মহাপুৰুষ গুৰু বোলে লোকত পুছয় এই গ্ৰামৰ নাম সুন্দৰী বলয় গতিকে সুন্দৰী দিয়া বুলি কৈছিল মহাপুৰুষ শংকৰদেৱে তেতিয়াই জানিছিল যে এই ঐতিহাসিক যিটো তাৎপৰ্য নৰকৰ পৰা তিনিজনা স্ত্ৰী যে ইয়াত ৰৈ গ'ল সুন্দৰী নাৰী গতিকে সুন্দৰী মানে য'তেই থাকে নাৰী তাতেই অনৰ্থকাৰী এটা আমাৰ প্ৰবাদ আছে এইকাৰণে মাধৱদেৱে মোৰ সফল দেখা এইকাৰণে মাধৱদেৱক গুৰুজনাই বাৰণ কৰিছিল কিন্তু গুৰুপত্নীয়ে সেইটো মাধৱদেৱক কৈছিল যে তোমাক যদিও গুৰুজনে বাৰণ কৰিছে মই সেইটো গুৰুপত্নী হিচাপে তেখেতক তোমাৰ মানত মাতৃ মই গতিকে মাতৃয়ে পুত্ৰৰ কাৰণে বানটো উঠাই ললো গুৰুজনে যিটো ভাবি কৈছে সেইটো তোমাৰ একো নহয় তুমি সুন্দৰলৈ যোৱা 1570 খ্ৰীষ্টাব্দত এটি চিকুণ পোৱা মহাপুৰুষ মাধৱদেৱে আইগোখানীৰ চৰণ ধূলি শিৰত লৈ এই সুন্দৰীয়ালৈ যাত্ৰা কৰিছিল সুন্দৰীয়া সত্ৰ স্থাপন সুন্দৰীয়া সত্ৰ তেতিয়াই স্থাপন কৰা নাই তেতিয়াই আহি মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ পিতৃ ৰামদাস এই ৰামদাসৰ কাৰণেই মাধৱদেৱৰ জীৱন সলনি হৈছিল শংকৰদেৱৰ লগত শংকৰদেৱক লগ কৰি দিয়া মানুহজনে আছিল গয়াপানী বা ৰামদাস এই ৰামদাস আছিল সুন্দৰীদাস ৰামদাসৰ পত্নী উৰ্বশী আই মাধৱদেৱৰ ভগিনী এই উৰ্বশী আইৰে সন্তান ৰামচৰণ এই ৰামচৰণ ঠাকুৰৰ এই পিতৃগৃহত মাধৱদেৱ আছিল সেই ঠাইখিনি আদিভিঠি নামে আজিও জনাজাত আদিভিঠি যি সুন্দৰীদাত আদিভিঠি আছে তাতে মাধৱদেৱ প্ৰথম বাস এইকাৰণে আদিভিঠি গুৰুভিঠি আচ্ছা বৰ্তমানৰ নামঘৰটো মানে কেতিয়া হেৰি কৰা বৰ্তমানৰ নামঘৰ সেইটো হয় মহাপুৰুষ মাধৱদেৱে এই আদিভিঠিত থাকি তেখেতে কিন্তু ধৰ্ম চৰ্চাৰ কাম কৰিছিল মাধৱদেৱৰ যিখন যুগজয়ী পুথি নামঘোষা বিভিন্ন ধৰণৰ বৰগীত নাট ইত্যাদি তেখেতে ৰচনা কাম আৰম্ভ কৰিছিল এই আদিভিঠিতে কিন্তু আদিভিঠিত যেতিয়া ঠাইৰ অভাৱ হ'ল ভকত যেতিয়া লগ হ'ব ধৰিলে ঠাইৰ এটা অভাৱ হ'ল তেতিয়া নাৰায়ণ দাস ঠাকুৰাতা তেখেতৰ সখীয়েক নাৰায়ণ দাস ঠাকুৰাতাই ওচৰৰ ক্ষীৰামৰৰ পৰা প্ৰতিৱৰ্তী ভূস্বামী ক্ষীৰামৰল আগতে গোটেই সুন্দৰীদিয়াখন ক্ষীৰামৰলৰ অন্তৰ্গত আছিল তেওঁলোকৰ ভূস্বামী তেওঁলোকৰ পৰা এই মাটি খুজি লৈ ক্ষীৰামৰলৰ পুত্ৰ মাধৱ মৰল হৈছে তেখেতৰ মিতা মাধৱদেৱৰ সখী তেওঁৰ সহযোগত বৰ্তমানৰ নামঘৰটো পায় মোৰ বৰ্তমানৰ নামঘৰটোলৈ হাতী বাঁহী এইবিলাক কৰি নামঘৰটো তাতে হয় প্ৰথমতে কিন্তু এই নামঘৰটো এই বৰুৱা বংশৰ আস্তাবল আছিল ঘোঁৰা থোৱা ঠাই আছিল কিন্তু তেওঁলোকে সভক্তিৰে গুৰুজনাক নামঘৰৰ বাবে এইটো দান দিয়ে কিমান বিঘা মাটি প্ৰায় আমাৰ প্ৰায় 15 বিঘামান মাটি গুটি এৰিয়াটোত আছিল লাহে লাহে কিন্তু চাপি অলপ কমিছে এতিয়া আচ্ছা 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 আৰু এটা কথা বৰ্তমান যিটো মঠ আছে সেইটো সত্ৰৰ সেই সময়তে নাছিল আচ্ছা সত্ৰৰ এই মঠটোৰ এটা তাৎপৰ্য আছে মঠটো পিছত হোৱা 1771 চনত মাধৱদেৱৰ বৈকুণ্ঠ প্ৰাণৰ বহু পিছত এই মঠটো আহোমৰাজ প্ৰমত্ত সিংহই দান কৰে কিন্তু সেই মঠটোৰ ঠাইখিনিৰ এটা ঐতিহ্য আছে এই ঠাইখিনিৰ আমাৰ পক্ষী চোতাল বুলি কয় বহুতে পক্ষী চোতাল কয় পক্ষী নহয় পক্ষী ইয়াৰ এটা ঐতিহাসিক তাৎপৰ্য কি সেই ঠাইখিনিত মঠটো থকা ঠাইত এডাল প্ৰকাণ্ড আহত গছ আছিলে এই আহত গছডালৰ তলত অশ্বত্থ বৃক্ষ বুলি কয় আহত গছডালৰ তলত এই নাম প্ৰসংগ কৰিছিল এবাৰ আমাৰ শ্ৰীৰামাতাই এই ওচৰৰ নামঘৰৰ পৰা ধৰকচোন আমাৰ 2 মিনিট বা 3 মিনিটৰ বাট পূবেই বৰবিলা তাত গা ধুব যাওঁতে এই যক্ষসকলে তেখেতক অলপ দিগদাৰ দিয়াত তেওঁ আহি গুৰুজনক ক'লে যে বাপ মই তাতে গা ধুব নোৱাৰিলোঁ যক্ষসকলে দিগদাৰ দিছে গতিকে মোক হেৰি ইয়াৰ এটা নিৰাময় কৰিব লাগে আৰু নহ'লে আনকো দিগদাৰ দিব তেতিয়া সেই চোতালত
পক্ষীৰ চোতালত তেওঁ নাম প্ৰসংগৰ আয়োজন কৰিছিল নাম প্ৰসংগৰ আয়োজন কৰি তাতে নাম প্ৰসংগ কৰি এই বুলি তেওঁলোকে এই য'ত যি ঠাইত যজ্ঞ আছে তালৈ গৈছিল তালৈ গৈ তাতে এই বাট বুলনি ঘোষা গাই গৈছিল তাতে পাৰত তেওঁলোকে নাম কেনে আছিল ঘোষাবিলাক অলপ আছে নাম বাট বুলনি ঘোষা নাথ তাৰিও 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 যদু মণি নাথ তাৰিও এই বৰগীত নাইবা ঘোষা আমাৰ নাম ঘোষা কীৰ্তন ঘোষা ভাই মুখে বোলাৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুক্তি পাইবা কহিল স্বৰূপ এই গৈ আহি এই পক্ষী চোতালত এইকাৰণে পক্ষী কয় যে পক্ষী চোতালত যেতিয়া নামৰ জুমুৰি উঠিছে তেতিয়া গুৰুজনে অনুভৱ কৰিছে যে আহতৰ ডাল লৰিছে লৰি এটা সময়ত ভাগি পৰিল ভকতবিলাকক কৈছিল যে চোৱা ইয়াত গৰুৰৰ আচৰ আছে এইটো গুৰু চৰিত্ৰত আছে 233 পৃষ্ঠাত আছে গুৰু চৰিত্ৰত আচৰ আছে গতিকে ইয়াতে ভগৱান আবিৰ্ভাৱ হৈছিল কিন্তু আমাৰ নামৰ খোলা নাই ভকতে এঙা জেঙা কৰি বহিছিল ভকতে খেলি মেলি কৰি বহিছিল গতিকে আমি কি কৰিব লাগে নাম কৰিলে নামৰ খোলা প্ৰয়োজন আছে নামৰ শাৰীৰ প্ৰয়োজন আছে ভকতে মানে সুশৃংখলকে বহিব লাগে এই তেতিয়াৰ পৰাই নামৰ খোলাৰ সৃষ্টি কৰিলে নামৰ খোলালে তেখেতে এই আঙুলি দুটাতে এনেকে টানি দিয়ে যেইখিনি নামৰ খোলা সন্মুখত আসন থাকিব এই চাইডত ভকত থাকিব আৰু য'ত ওজা পাঠক বহিব এইটো নাভি বুলি কয় সেইটো তাতে ওজা পাঠক বহিব তেতিয়াৰ পৰাই গুৰুৱে গুৰু চৰিত্ৰত সুন্দৰকৈ আছে তেতিয়াৰ পৰাই 14 প্ৰসংগৰ ক্ৰম কৰিছে নামৰ শাৰী কৰিছে পৰৱৰ্তী সময়ত এই নামৰ শাৰী আমাৰ আন সত্ৰবিলাকৈও বিয়পি পৰিল আৰু এই জেৰিত যে মঠটোৰ ওপৰত যে ত্ৰিহুল ত্ৰিহুলটো এইটো আৰু আচ্ছা সেই মঠটোৰ কথা হৈছে কি মই আগতে ক'লো 1771 শকত 1771 শকত এই প্ৰমত্ত সিংহই আহোমৰাজ প্ৰমত্ত সিংহই সেই মঠটো দান কৰে সেই মঠটো সাজি দিয়ে সেই তাৰ কাৰিকৰ আমাৰ সুন্দৰী দিয়া আৰু আমাৰ মানে স্থানীয় মানুহ থকা বুলি আমি গম পাইছো কিন্তু মানুহজনৰ নাম মই ক'ব নোৱাৰিম কোনো চুৰিত পুথিত তেনেকে নাই কিন্তু বাকী এই আমাৰ যিটো আহোম ৰজাবিলাকে যিবিলাক বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ প্ৰব্ৰজন কৰিছিল মিস্ত্ৰী আনিছিল কমাৰ আনিছিল এইবিলাকক তাত কামত লগাইছিল আৰু এটা গুৰুত্বপূৰ্ণ কথা সেই মঠটো কৰোতে কোনো চিমেণ্ট ইটা বালি শিল তেনেকুৱা ব্যৱহাৰ কৰা নাছিল তেওঁলোকে আমাৰ এটা যিটো আমাৰ আমাৰ স্থানীয় যিটো আমাৰ কলা কৌশল সেইটো ব্যৱহাৰ কৰিছিল বৰালি মাছৰ এঠা মাটিমাহ কণী এইবিলাকৰে কৰাল বনাই তেওঁলোকে সেইটো সৃষ্টি কৰিছিল আৰু এই যে ওপৰত আপুনি যে মঠ এই ত্ৰিহুল পাতৰ কথা ক'লে এইটো আচলতে কি জানে আহোম ৰজাবিলাক শিৱ ভক্ত আছিল শৈৱ আছিলে গতিকে তেওঁলোকৰ যি মিস্ত্ৰীয়ে কৰিছিল এইটো সেইটো তাতে সোণৰ হেৰি দিছিলে কি বোলে লগাইছিল এইটো শিৱ ভক্ত এইটো শৈৱ এটা তাতে কলাহে সেইটো নুবুজাই যে মহাপুৰুষীয়া ধৰ্মত সেইটো আছে কিন্তু ত্ৰিহুলৰ সেইটো তেওঁলোকৰ সেইটো মানে কলাটো তেওঁলোকৰ তাতে প্ৰকাশিত হৈছে কিন্তু মহাপুৰুষীয়া হেৰিত আচলতে বৈষ্ণৱ ধৰ্মত কোনো শিৱ হেৰিৰ স্থান নাই কিন্তু সেইটো মানে তেওঁলোকৰ কোনো ধৰ্মীয় কোনো বিজুতি নোহোৱাকৈ তেওঁলোকে তেওঁলোকৰ কলা নিদৰ্শনৰ কাৰণে ৰখাৰ বাবে পৰৱৰ্তী সময়ত সত্ৰীয়া সন্মানাৰ্থে এইটো ৰাখি দিছে তেওঁলোকে ভাল কথা মানে ঐতিহ্যটো ৰাখিছে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু এটা কথা এই যিটো মঠটোৰ কথা আপুনি কৈছে কওঁ এই মঠটো অসমৰ মানে বিভিন্ন সত্ৰ যদি যাওঁ এই মঠটোৰ নিচিনা পুৰণি বা ঐতিহ্যপূৰ্ণ মঠ নাই এইটো কৰ্দৈহিৰীয়া মঠ ডক্টৰ নৰেন পাটগিৰি ছাৰে কৈছে যে এইটো কৰ্দৈহিৰীয়া এই কৰ্দৈহিৰীয়া মঠ আন সত্ৰত ইমান নাই এইটো এটা পুৰণি ঐতিহ্যৰ নিদৰ্শন এইটো কলা এটা আৰ্ট
আৰু এটা কথা আমি বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ যিবিলাক ভিতৰৰ বন্তি আছে তেওঁলোক সেইবিলাক পশ্চিমমুখীয়া হয় কিন্তু সুন্দৰীদিয়া সত্ৰৰ ভিতৰত পূবমুখীয়া এইটো এটা কথা অকল সুন্দৰীদিয়া সত্ৰ নহয় সুন্দৰীদিয়া সত্ৰৰ যিবিলাক শাখা সত্ৰ আমি জনাত ৩৫খন আছে আৰু তেনেকুৱা আৰু সহযোগী সত্ৰ আছে এইবিলাকত আমাৰ পূবমুৱা এই পূবমুৱা বন্তিগছিত এটা ঐতিহ্য আছে মহাপুৰুষ আপোনালোকে জানে বা সকলোৱে জানে এইটো খবৰ ৰখা মহলে যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই সুন্দৰীদিয়া সত্ৰতে বৰ বিষ্ণু আটা বেহেৰীয়া বিষ্ণু আটা মুঠুৱা দাস বুঢ়া আটা হৰিবল্লভ আতৈ যদুমণি আতৈ ইত্যাদি কৰি বহুজন আটা পুৰুষক শৰণ দিছিল এই বৰ বিষ্ণু আটাকো তেখেতে এই সত্ৰত শৰণ দিছিল নাৰায়ণ দাস ঠাকুৰ আটাই ঠিক জবকাৰ নিচিনা কাম কৰিছিল অৰ্থাৎ জাহি জংঘল যেনেকে আনি লৈ পুৰি খুনটোহে উলিয়াই দিয়ে ভাল বস্তুখিনি উলিয়াই দিয়ে তেনেকে নাৰায়ণ দাস ঠাকুৰ আটাই চব মানুহবিলাকক কেনেকে গোট খুৱাই তেওঁলোকক আচাৰ ব্যৱহাৰ শিকাই গুৰুজনাৰ আগলৈ উলিয়াই দিছিল এই বৰ বিষ্ণু আটা চমৰীয়াৰ বৰ বিষ্ণু আটা তেখেতক উলিয়াই দিছিল শৰণৰ ভাৱে লৈ গৈছিল গুৰুজনৰ ওচৰত গুৰুজনাই তেতিয়া মাধৱ গুৰুজনাই পিছমুখ দি বহি আছিলে তেতিয়া মুঠুৰা দাস নাৰায়ণ দাস ঠাকুৰ আটাই তেওঁৰ ঘূৰি পালে বোলে কোৱা সখী কওক কি যে মই আপোনাৰ ওচৰত শৰণ দিয়াবৰ বাবে আনিছো বোলে বাকী কামবিলাক মই কৰি আনিছো অৰ্থাৎ শৰণ কৰিব লাগিলে মানুহজনে যে অনাহাৰে থাকিব লাগে হেৰি কৰিব লাগে এইবিলাক কৰি তেখেতে লৈ আহিছিল তেতিয়া নাৰায়ণ দাস ঠাকুৰ আটাৰ সহযোগত বৰ বিষ্ণু আটাক শৰণ দিছিলে এই শৰণ দিওঁতে এই গুৰু আসনৰ লগত শৰণ দিছিল এইটো আজিকো পুৰি চলি আছে তেতিয়া সুধিছিল যে তুমি এই গুৰু আসনৰ বন্তি জ্বলাই কৈছিল প্ৰথমতে পশ্চিমো আছিলে কৈছিল কি দেখিছা বোলে মই একো দেখা নাই অন্ধকাৰ তাৰপিছত অলপ ঘূৰাই দিলে কি দেখিছা বোলে মই একো দেখা নাই যেতিয়া গুৰু আসনৰ সন্মুখকৈ পূবমুৱা কৰি বন্তি গছি দিলে বোলে যে মই গুৰু আসনৰ সন্মুখত পৰম ব্ৰহ্মক মই অনুভৱ কৰিছো পৰম পুৰুম ব্ৰহ্মক অনুভৱ কৰিছো মোৰ সন্মুখ ভাগ উজলি উঠিছে মোৰ অন্তৰাত্মা প্ৰকাশিত হৈছে বোলে সেইজনেই পৰম পুৰুষ পৰম ব্ৰহ্ম শ্ৰীমন্ত শংকৰদেৱ তেওঁৱেই আমাৰ গুৰু নিজে সেৱা কৰিলে বৰ বিষ্ণু আটাক শৰণ কৰি দিলে সেই দিনৰ পৰা এই গুৰু বন্তি আমাৰ পূবমুৱা আৰু এটা বিজ্ঞানসন্মত কাৰণ আছে যিকোনো উৎসৰ বস্তুৰ সন্মুখত পোহৰৰ উৎস ৰাখিলেহে বস্তুটো প্ৰতিভাত হয় এতিয়া আমাৰ তাতে আমি লাইটত আছো লাইটৰ পোহৰত আছো আমাক দেখিব লাইটৰ বেকত যাওঁ যদি আমাকতো নেদেখিব এইটো এটা বিজ্ঞানসন্মত কাৰণো আছে মই ভাবো হয় হয় এইটো আৰু বিভিন্ন উৎসৱ পাৰ্বণবিলাক একেধৰণে পালন হয় কিন্তু বিশেষকৈ আমাৰ সত্ৰত যেনেকে বৰপেটা সত্ৰতো হয় বা মহাপুৰুষ সত্ৰবিলাকত হয়ে মহাপুৰুষ শংকৰদেৱৰ 7 দিনীয়া মাধৱদেৱৰ 10 দিনীয়া মুঠুৱা দাস বুঢ়া আটাৰ 5 দিনীয়া বাকী বৰ বিষ্ণু আটা বেহেৰীয়া বিষ্ণু আটা কেশৱ চৰণ আটা এইবিলাকৰ হয় কিন্তু এটা বিশেষভাৱে আমাৰ সত্ৰত পালিত হয় আই গোসাঁনীৰ কীৰ্তন আই গোসাঁনী আপুনি কিন্তু অন্য সত্ৰত আই গোসাঁনীৰ মানে মহিলাৰ কীৰ্তন নাই আমাৰ ইয়াতে আছে আমাৰ ইয়াতে থকা উদ্দেশ্য হ'ল যেতিয়া মহাপুৰুষ মাধৱদেৱ ভেলাডোবাত আছিল ভেলাডোবাৰ পৰা ৰামচৰণ ঠাকুৰে মাধৱদেৱৰ ওচৰলৈ গৈ সুধিছিল যে আই গোসাঁনীৰ অৱস্থা খুব বেয়া কি কৰিম তেতিয়া তোমালোকে সুন্দৰীদিয়াক লৈ আহা তেতিয়া মাধৱদেৱৰ নিৰ্দেশত উৰ্বশী আইৰ সহযোগত ৰামচৰণ ঠাকুৰে ভেলাডোৱাৰ পৰা পাটবাহীৰ পৰা আই গোসাঁনীক আমাৰ সুন্দৰীদিয়া সত্ৰলৈ আনে যি সময়ত সুন্দৰীদিয়া সত্ৰত আহে তেতিয়া 124 বছৰ আই গোসাঁনীৰ তেওঁ লগত আহে তেওঁৰ পুত্ৰ হৰিচৰণৰ বোৱাৰী কান্তি আৰু নাতি চতুৰ্ভুজ ঠাকুৰ পুৰুষোত্তম ঠাকুৰ এইটো আহিল আচ্ছা বাকী আমি এতিয়া কি ৰচনা সম্ভাৰ তেওঁ মাধৱদেৱে সুন্দৰীদিয়াত কি তেওঁ এনে আমিতো সকলোৱে জানো আৰু পণ্ডিতসকলে একমুখে স্বীকাৰ কৰিছে যুগ জয় পুথি নামঘোষাৰ শুভাৰম্ভ কৰে তেখেতে সুন্দৰীদিয়া সত্ৰত এনে কিন্তু আমি যদি চাওঁ বিচাৰ বিবেচনা কৰি মহাপুৰুষ মাধৱদেৱে জীৱনৰ যিমান সময় বাহিৰত আছে সকলোতে ঘোষা পদ ৰচনা কৰিছিলে কিন্তু গুৰুজনাৰ আদেশ শিৰোধাৰ্য কৰি মহাপুৰুষ শংকৰদেৱে যেতিয়া পাটবাহী থাকে মাধৱদেৱক কৈছিল যে তুমি শাস্ত্ৰ ৰচনা এনে এখন শাস্ত্ৰ ৰচনা কৰা যা তাত মোকো ঠাই দিবা তেতিয়া মহাপুৰুষ মাধৱদেৱে এই ঘোষা শাস্ত্ৰখিনি কিতাপ আকাৰে প্ৰকাশৰ কাম মানে ভাবিছে সুন্দৰীদিয়া সত্ৰত আৰু সুন্দৰীদিয়া সত্ৰতে মানে আধাৰ বেছি অংশ ঘোষা তেখেতে ৰচনা কৰে প্ৰায় আমাৰ আচলতে হিজাৰী ঘোষা বুলি কয় 1000 মান ঘোষাৰ ভিতৰত 600 মান শ্লোক বেলেগৰ পৰা আনা বিভিন্ন বৃহৎ নাৰায়ণ পুৰাণ পদ্ম পুৰাণ ব্ৰহ্মবৈবৰ্ত পুৰাণ আনা কিন্তু
তেখেতৰ সুললিত ৰচনাৰে সুললিত মানে কাব্যিক প্ৰতিভাৰে এনেকে তেখেতে অনুবাদ কৰিছে সেইটো মৌলিকতা বুলি ক'লেও আমি অত্যুক্তি কৰা নহয় বাকি 400 মান শ্লোক তেখেতৰ নিজা বাকি তেওঁ হেৰি কি কয় বৰগীত লিখিছিল তেখেতে আৰু চাওক মহাপুৰুষ মাধৱদেৱৰ এটা মানে খুব ভাল এটা গুণ আছিলে ঠাইতে মানে বৰগীত ৰচনা কৰিব পৰা তেখেতে বৰগীত ৰচনা কৰিছিল আৰু প্ৰামাণিকভাৱে যিকেইখন ঝুমুৰা চোৰধৰা পিম্পৰা গোচোৱা ভূমিলেটোৱা আৰু কি বুলি কয় ভোজন বিহাৰ এই চাৰিখন ঝুমুৰা আমাৰ মহাপুৰুষ মাধৱদেৱে সুন্দৰীদিয়া সত্ৰত লিখাটো খাটাং বুলি পণ্ডিত মহলে নিশ্চিত কৰিছে তাৰ ওপৰত কেইখনমানৰ নাম আমি পাওঁ কিন্তু সেইখনৰ অলপ সন্দেহাতীতভাৱে আমি সেইখনৰ নাম আমি ক'ব যোৱা নাই কিন্তু এই কেইখনত টোটেল 18টা বৰগীত আছে এই বৰগীতৰ উপৰিও অসংখ্য বৰগীত তেখেতে স্থান কাল পাত্ৰ চাই তেখেতে ৰচনা কৰিছিল যাৰ অসংখ্য উদাহৰণ গুৰুচৰিতত আছে তাৰে এটা মই সাধাৰণ উদাহৰণ আপোনাক দিছোঁ বৰগীতত এই বৰগীতটো এই মহাপুৰুষ যেতিয়া আমাৰ মুঠুৱা দাস বুঢ়াহাটক বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মুঠুৱা দাস বুঢ়াহাটক মাধৱদেৱে সুন্দৰীদিয়া সত্ৰতেই শৰণ দিয়ে এই মুঠুৱা দাস বুঢ়াহাটাই গাব পৰাকে এটা বৰগীত তেখেতে মহাপুৰুষ মাধৱদেৱে ধুনীয়াকৈ এটা বৰগীত এটা লিখি দিছিলে তেখেতে এই মানে আগতে মুঠুৱা দাস বুঢ়াহাটা চৈতন্যপন্থী আছিল কিন্তু নহয় তোমালোকে এই এনেকুৱা গীত গাবা এই বুলি তেওঁলোকৰ এটা লিখি দিছিলে এই বস্তুটো মই মোকে কি নাম দিলে গো পাল তুমি অগতিৰ গতি এইটো এটা বৰগীত তেখেতে লিখি দিছিল সুন্দৰীদিয়াত আৰু এটা কথা বাকী বৰপেটাত ঘোষা কীৰ্তন সুন্দৰীদিয়াত কুলপীয়া ঘোষা বুলি কোৱা হয় এইটো কেনেকৈ কি ডিফাৰেঞ্চ আচলতে একো নাই হৰিনামতটো কোনো ডিফাৰেঞ্চে নাই কোনো এটা পাৰ্থক্যই নাই কিন্তু মানে আমাৰ ব্যৱহাৰত কিছু পাৰ্থক্য দেখা যায় কুলুপ শব্দৰ অৰ্থ হৈছে বেয়া লোপ মানে লোপ পোৱা বেয়াটো লোপ পাই ভগৱানৰ প্ৰতি মন আসক্তি কৰা হৈছে কুলুপ শব্দৰ অৰ্থ কুলুপ শব্দটো এনে যদি পাওঁ আমি এটা মানে আভিধানিকভাৱে কুলুপ মানে হৈছে তলাবন্ধ গতিকে মনৰ বেয়া চিন্তা চৰ্চাবোৰ আঁতৰ কৰি ভগৱানৰ প্ৰতি মন আকৰ্ষিত কৰাই হৈছে এই কুলুপ আচলতে ৩৬টা কুলুপ আছিল নামচন্দৰ কুলুপ 18টা ঘোষাচন্দৰ 18টা কিন্তু মহাপুৰুষ মাধৱদেৱ যেতিয়া ভেলাডোবাত থাকে তেতিয়া তেখেতে নামঘোষা বা আদি কৰি গ্ৰন্থবোৰটো বাহিৰত এৰি থৈ গৈছে তাতে নাছিল তেতিয়া প্ৰসংগৰ উপযোগীকৈ এই কুলুপবিলাক ৰচনা কৰে কুলুপবিলাক নামঘোষাৰ একোটা পাৰ্টে এতিয়া নিয়মমতে চলি আছে এইবিলাক এতিয়া নিয়মমতে চলি আছে ধৰক বংশৰাৰ কথাও আছে নেকি তাত বংশৰ আকৌ নাই এইটো আমাৰ সুন্দৰীদিয়া সত্ৰত বংশৰা নাই যিয়ে উপযুক্ত এইটোৱে তাতে কথা সুন্দৰীদিয়া বৰপেটা আচ্ছা তাৰপিছত আৰু বৰপেটা জিলাৰ জনসাহিত্যত সত্ৰৰ লোককৃষ্টিৰ কিবা সেই আছে নেকি আছে জনসাহিত্যত ধৰকচোন এখন ঠাইৰ জনজীৱনৰ যি গাঁথনি আছে জনজীৱনৰ গাঁথনিয়ে লোক সংস্কৃতিত প্ৰভাৱ পেলাবই আপুনি জানে আপুনি নিজৰ এজন বিজ্ঞ মানুহ গতিকে জনগাঁথনিটো আমি পাওঁ যে এনে ধৰকচোন বৰপেটা জিলাৰ জনসাহিত্যত সত্ৰৰ লোককৃষ্টি লোক উৎসৱ সমাজৰ কথা উমান পোৱা যায় দীননাথ বেজবৰুৱা বিচাৰপতিয়ে সৌৰে কলয়াৰ তীৰ্থ মহৎ নতশিৰ নতজানু পুলকাশ্ৰু হৈ লয় চিন্তামণি ব্ৰত দীননাথ বেজবৰুৱা আপুনি জানে লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ তেখেতে বৰচৰিতৰ উদ্ভাৱক যেতিয়া বৰপেটাত তেখেতে যেতিয়া হেৰি হৈ আছিলে আইন ৰক্ষক হৈ আছিলে তেতিয়া সুন্দৰীদিয়া সত্ৰলৈ যাওঁতে কলয়া কীৰ্তন ঘৰ নাপাওঁতে আঁঠু কাঢ়ি কলয়া কীৰ্তন ঘৰৰ ভিতৰত পাইছে আচ্ছা কলয়া কীৰ্তন ঘৰৰ কথা ওলাওঁতে মই কলয়া কীৰ্তন ঘৰৰ কথা বহুতে নাজানে অলপমান খুব চুটিকে কলয়া কীৰ্তন ঘৰৰ উৎপত্তি আৰু তেওঁৰ মহিমা মানে যিটো মহিমা আমি মানো আমি সেই কথা অলপমান তাৰমানে কলয়া কীৰ্তন ঘৰ মানে হৈছে মুখ্য লয়া মানে পোৱা যিয়ে মুখ্য পাই হৈছে কলয়া কলয়াটো এটা মানে এটা গুৰুচৰিত প্ৰবাদ এটা আছে মহাপুৰুষ মাধৱদেৱে গুৰু ধৰ্মত যেতিয়া অলপ অপায় অমংগল হৈছিল অনাচাৰ হৈছিল তেতিয়া সকলো ভকতক একলগ কৰি তাত সেই ঠাইখিনিত কলয়াৰ ঠাইখিনিত সেইখিনি আগতে ভেৰভেৰি নামে জনাজাত আছিল তাতে এখন বৈষ্ণৱ সন্মিলনৰ আহ্বান কৰিছিল 7 দিন 7 ৰাতি শেষত
কি কৰিছিল যে তাতে মানুহবিলাকে এনেকুৱা হৈছিল যে কিবা খাদ্য খাবলৈও তেওঁলোকে পাহৰি গৈছিল। এদিন ৰাতি মাধৱদেৱে তেওঁলোকক ক'লে যে তোমালোকে বহুদিন অনাহাৰী আছা, একো কৰিব নালাগে, এটা কাম কৰা, এজন ভকতক ক'লে তোমাৰ ঘৰত কল আছে, কল আনি দি দিয়া তুমি। তেওঁ গ'ল, প্ৰথমতে ভাবিছিল, গুৰুজনে ক'লে পাওঁনে নাপাওঁ, পালে, ৰাম আতৈ বুলি কয়, কল আনি দিলে, খালে, খাই দাই সেইখিনি ঠিক কৰি তাতে পেলাই দিলে, পুনৰ নামত মত্ত। ৰাতি প্ৰকাণ্ড এটা শব্দ হ'ল। তেতিয়া পিছদিনা দেখিলে যে তাত প্ৰকাণ্ড সৰোবৰৰ সৃষ্টি, ডাঙৰ বিলৰ সৃষ্টি হৈছে আৰু কলৰ হেৰিবিলাক লাহে 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 পাকঘৰৰ নিশাই তাত আছে। তেতিয়া মানুহবিলাক আচৰিত হৈছিল। মাধৱদেৱে কৈছিল যে ইয়াতে এটা ডাঙৰ ৰাতিও বহুত কিবা কিবি বহুত মানে দৈবিক ঘটনা হৈ গ'ল, গতিকে তোমালোকে গম নোপোৱা। এই বিলটো যেনেকে উজনিত বৰদোৱাত গুৰুজনাই আমাৰ হেৰি নমাইছিল আকাশী গংগা, নামনিতো আমি এইটো আমাৰ কলয়া গংগা নামিল। এই কলয়াৰ পানী যিয়ে মূৰত লয় সেইটো পবিত্ৰ বুলি পৰিগণিত হ'ব। এতিয়া আমাৰ মানুহে মাঘৰ দোমাহী তাৰ এটা উৎসৱ হয়, খাথেৱা উৎসৱ হয়। বাকী সুন্দৰীদিয়া সাঁচিপাতৰ পুথিৰ কথা। হয় হয়, সুন্দৰীদিয়াত ভালেকেইখন সাঁচিপাতৰ পুথি আছে। 59খন পুথি আমি দেখিবলৈ পাওঁ। 59খন পুথিৰ ভিতৰত 53খন পুথি সম্পূৰ্ণ সাঁচিপাতত লিখা। তাৰে সাঁচিপাতত লিখা আছে আৰু তোলাপাতত লিখা আছে এখন। বাকী কাগজত নকল কৰা আছে 4খন আৰু পুৰণি পুথিৰ আৰ্হিত প্ৰকাশ কৰা আছে এখন মুখ 59খন। আৰু আপোনাক মই ক'বলৈ ভাল পাম আৰু দেখুৱাবলৈ ভাল পাম, সুন্দৰীদিয়া সত্ৰত সংৰক্ষিত সাঁচিপতীয়া পুথিৰ বিৱৰাত্মক তালিকা। এই সুন্দৰীদিয়া সত্ৰৰ যিবিলাক সাঁচিপাতৰ পুথি আছে সেইবিলাকৰ এখন তালিকা এখন প্ৰকাশ কৰা হৈছে। আৰু এইটো ডক্টৰ সঞ্জীৱ পল ডেকাৰ তত্বাৱধানত কৰিছে, ডক্টৰেট কৰিছে এজনে, ৰাজতৰংগিনী বুলি এজনে, তেখেতে ডায়েটৰ লেকচাৰাৰ। আৰু ইয়াতে আপুনি ভাল পাব যে ইয়াতে সাঁচিপাতৰ পুথিবিলাকৰ এনেকে ভাষা, লিপি, লিখকৰ নাম, লিখকৰ সময় ইত্যাদি ইত্যাদিকে আৰম্ভণি আৰু শেষৰ শাৰী দিয়া আছে। আৰু পুথিখনৰ সম্পূৰ্ণ নে অসম্পূৰ্ণ, পুথিৰ অৱস্থা কেনেকুৱা সেইটো দিয়া আছে, আৰু ফটোগ্ৰাফি দিয়া আছে। এনেকে আপুনি পাব, দেখিলে এইখিনি পাব। এইখিনিয়ে মই ভাবোঁ এইকাৰণেই দেখুৱালোঁ যে আমাৰ সত্ৰৰ কাৰণে বা গৱেষকৰ কাৰণে এটা উপযুক্ত সমল। বৰ ভাল কথা, বহুত আমি নজনা কথাও জানিলোঁ সুন্দৰীদিয়া সত্ৰ সম্পৰ্কে আৰু মাধৱদেৱৰ স্থিতি সম্পৰ্কে। তাতে মাধৱদেৱে 14 বছৰ 6 মাহ কাল থকা সকলোৱে জানে, গতিকে আপোনাক মাতি আনিলোঁ, কষ্ট দিলোঁ। আৰু আমাৰ নিশ্চয় ৰাইজ নিশ্চয় উপকৃত হ'ব, বহু কথা জানিব, কলয়া গংগাৰ কথাও জানিব। গতিকে আজি আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ অহাৰ কাৰণে। আৰু সমূহ ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ। আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান আৰু ফ'ল' কৰিব কে কমেডি শ্ব'। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ।